গুড ইভিনিং ডিয়াৰ এক্সপিৰিয়েঞ্চ তো কেনে আছা তোমালোক আশা কৰোঁ তোমালোক চব ভালে আছা তো আমি যে 20টা MCQ সিৰিজ লৈ আহিছিলোঁ তাৰে আমি আজি 10 নম্বৰ পাৰ্টি পালোহি তো তোমালোক যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা তো মই তোমালোকৰ বাবে এটা পল দিছিলোঁ য'ত মই সুধিছিলোঁ যে কেপিটেলৰ ওপৰত তোমালোকৰ নেমনিক্স বা ট্ৰিক্স লাগিব নেকি আৰু তোমালোকৰ অধিক সংখ্যক বা বহু সংখ্যকে ইয়েছ বুলি কৈছে সেইকাৰণে মই আজি কেপিটেল আৰু কাৰেঞ্চিৰ ওপৰতে 20টা MCQ লৈ আহিছোঁ আৰু আজি নেমনিক্স ট্ৰিক্সৰ ধাৰাসাৰ বৰষুণ হ'ব ঠিক আছে চ' তোমালোক ৰেডি নে তো বলক বেছি দেৰি নকৰি আজি আমি প্ৰথম কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ আজিৰ প্ৰথম প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং ইজ দ্য কেপিটেল অফ ৰাছিয়া তলৰ কোনখন ৰাছিয়াৰ ৰাজধানী তো ইয়াৰ উত্তৰ চোৱাৰ আগতে তোমালোকে এই ছবিখন চাই লোৱা আৰু এই বাক্যশাৰী তোমালোকে মনত ৰাখা যে বোকাৰ বাবে ৰাস্তাত মস্ত ট্ৰাবল হৈছে ট্ৰাবল মানে জানা তোমালোকে কি ট্ৰাবল মানে হৈছে কষ্ট ঠিক আছে চ' কষ্টৰ ইংৰাজী হৈছে আমাৰ ট্ৰাবল চ' তাৰ পৰা আমি মনত ৰাখিব পাৰিম কেনেকৈ তো এই ৰাস্তাৰ পৰা আমি মনত ৰাখিব পাৰিম ৰাছিয়া মস্তৰ পৰা মস্কো আৰু এই ট্ৰাবলৰ পৰা আমাৰ হ'ব ৰাছিয়ান ৰুবল ঠিক আছে তো আমাৰ ৰাছিয়াৰ যিটো কেপিটেল সেইটো হৈছে আমাৰ কি মস্কো ঠিক আছে আৰু যিটো আমাৰ কাৰেঞ্চি সেইটো হ'ব আমাৰ কি ৰাছিয়ান ৰুবল তো ট্ৰিকটো কেনে লাগিছে তোমালোকে কমেণ্ট কৰা জলদি ঠিক আছে নেক্সট আমাৰ 2 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য কেপিটেল অফ মংগোলিয়া তলৰ কোনখন মংগোলিয়াৰ ৰাজধানী তো এইবোৰ ট্ৰিক আমি মাজে মাজে ইউজ কৰি আহিছোঁ চ' ইয়াৰ ট্ৰিকটো কেনেকুৱা তোমালোকে ছবিটো চোৱা আৰু বাক্যশাৰী মনত ৰাখিবলৈ চেষ্টা কৰা ছবিৰ লগত কানেক্ট কৰি ঠিক আছে যে মংগলবাৰে বাটাৰ খালে কোনো ৰোগ নহয় ঠিক আছে চ' এই মংগলৰ পৰা বা মংগলবাৰৰ পৰা আমাৰ হ'ব মংগোলিয়া আৰু বাটাৰৰ পৰা হ'ব উলান বাটাৰ আৰু যিটো আমাৰ ৰোগ সেই ৰোগৰ পৰা হ'ব আমাৰ টগৰগ বা টুগ্ৰিক ইয়াক মানে টগৰগ বুলি কয় বা আমি টুগ্ৰিকো পাব পাৰোঁ চ' মংগোলিয়াৰ যিটো কেপিটেল সেইটো হৈছে আমাৰ কি উলান বাটাৰ ঠিক আছে আৰু যিটো ইয়াৰ কাৰেঞ্চি সেইটো হ'ব আমাৰ কি টগৰগ বা টুগ্ৰিক ঠিক আছে তো আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন নম্বৰ ডি উলান বাটাৰ অ'কে নেক্সট আমাৰ 3 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য কেপিটেল অফ নৰ্থ কোৰিয়া অৰ্থাৎ তলৰ কোনখন উত্তৰ কোৰিয়াৰ ৰাজধানী তো তোমালোকেতো আজিকালি বিশেষকৈ ছোৱালীবোৰে কি হয় কোৰিয়ান মানে চেলিব্ৰিটিক ফ'ল' কৰে ঠিক আছে তো তোমালোকে এই ছবিখন চাই লোৱা এওঁলোকক চাগে ছোৱালীবোৰে চবেই জানে তো ইয়াত আমাৰ যিটো বাক্যশাৰী সেইটো হ'ব আমাৰ কি যে নৰ্থ কোৰিয়াৰ মানুহবোৰ য়ং যিকোনো কম্পিটিশ্যনত উইনাৰ হয় চ' আমি যদি চাওঁ ইয়াৰ নৰ্থ কোৰিয়াই হ'ব আৰু ইফালে যদি আমি চাওঁ য়ং তাৰ পৰা আমাৰ হ'ব পিয়ং ইয়াং এইটো হৈছে নৰ্থ কোৰিয়াৰ ৰাজধানী ঠিক আছে আৰু আমি যদি চাওঁ উইনাৰৰ পৰা আমি ল'ব পাৰিম ওৱন ঠিক আছে এইটো ইজি হ'ব তাৰপিছত আমি যদি চাওঁ এতিয়া কোনটো কেপিটেল কোনটো কাৰেঞ্চি চ' আমি যদি চাওঁ পিয়ং ইয়াং যিটো আছে সেইটো উত্তৰ কোৰিয়াৰ কেপিটেল হ'ব চ' আমাৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ এ আৰু যিটো নৰ্থ কোৰিয়াৰ কাৰেঞ্চি সেইটো আমাৰ কি হৈ গ'ল ওৱন ঠিক আছে এইটো মনত ৰাখিবা নেক্সট আমাৰ 4 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেঞ্চি অফ জাপান তলৰ কোনটো এইটো উত্তৰ কোৰিয়া নহয় জাপানৰ মুদ্ৰা ঠিক আছে এইটো জাপানৰ মুদ্ৰা ওলাইছিল ঠিক ইয়াৰ কাৰণে তোমালোকে জাষ্ট এই বাক্যশাৰী মনত ৰাখা তুমি তোমাৰ এজন এনিমিক কাজিয়া হোৱাত ক'লা যে যা তোকে ভয় কৰিম ঠিক আছে তো সেই যাৰ পৰাতো হ'ব আমাৰ জাপান আৰু এই এটো ইম্পৰ্টেণ্ট ঠিক আছে এই এৰ পৰা হ'ব আমাৰ য়েন ঠিক আছে এইটো সেইকাৰণে মই YE লিখি দিছোঁ য়েন আৰু এই টক যিটো আছে টকৰ পৰা হ'ব আমাৰ টকিঅ' তো আমাৰ জাপানৰ যিটো কেপিটেল সেইটো হৈছে আমাৰ কি টকিঅ' আৰু যিটো আমাৰ ইয়াৰ কাৰেঞ্চি সেইটো হৈছে আমাৰ কি য়েন তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ বি ঠিক আছে জাপানৰ যিটো কাৰেঞ্চি সেইটো হৈছে আমাৰ কি য়েন এইটো তোমালোকে মনত ৰাখিবা নেক্সট আমাৰ 5 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেঞ্চি অফ কিৰ্গিস্তান তলৰ কোনটো কিৰ্গিস্তানৰ মুদ্ৰা তো ইয়াৰ কাৰণেও তোমালোকে এই ছবিটো চোৱা আৰু ইয়াৰ পৰা এই বাক্যশাৰী কানেক্ট কৰা যে আৰ্মীসকলৰ ব্ৰেকফাষ্টত সদায় সোমবাৰে বিশেষ খাদ্য হিচাপে কি থাকে ক্ষীৰ থাকে ঠিক আছে আৰু এবাৰ চোৱা যে আৰ্মীসকলৰ ব্ৰেকফাষ্টত সদায় সোমবাৰে বিশেষ খাদ্য হিচাপে ক্ষীৰ থাকে ঠিক আছে তো এই যিটো আমাৰ ক্ষীৰ সেই ক্ষীৰৰ পৰা হ'ব আমাৰ কিৰ্গিস্তান অৰ্থাৎ কিৰ্গিস্তানটো আমাৰ হ'ল কি কাউণ্ট্ৰি আৰু এই যিটো আমাৰ সমৰ পৰা হ'ব আমাৰ দাচমটো হৈছে ইয়াৰ কি কাৰেঞ্চি ঠিক আছে আৰু যিটো আমাৰ কি বিশেষ আছে বিশেষৰ পৰা হ'ব আমাৰ বিস্কেক এইটো হৈছে ইয়াৰ কেপিটেল তো আমাক যিটো সুধিছে কাৰেঞ্চি তো কিৰ্গিস্তানৰ কাৰেঞ্চি কি হ'ব আমাৰ অপশ্যন নম্বৰ ডি দাচম হৈছে কিৰ্গিস্তানৰ মুদ্ৰা ঠিক আছে তোমালোকে বেছি টান পাইছা নেকি এইটো কমেণ্ট কৰি জনাবা যদি টান পাইছা মই আৰু ইজি কৰিবলৈ চেষ্টা কৰিম কিন্তু ইমান টান নহয় আচলতে মই এনেকৈ মনত ৰাখিছিলোঁ নেক্সট আমাৰ 6 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য কেপিটেল অফ তুৰ্কমেনিস্তান তলৰ কোনখন তুৰ্কমেনিস্তানৰ ৰাজধানী তো ইয়াৰ কাৰণে তোমালোকে এই ছবিটোৰ লগত এই বাক্যশাৰী কানেক্ট কৰা এইটো আচলতে ডেকা গাভৰুসকলে বেছিকৈ কানেক্ট কৰিব পাৰিব ঠিক আছে এনেকুৱা কথা নহয় আচলতে তোমালোকে বাক্যশাৰী দেখিলে গম পাবা যে কিমান ইজি লাগিব ঠিক আছে চ' ইয়াৰ কাৰণে বাক্যশাৰী হৈছে তোৰ আশা বাট চাই মই মনত মন্নত মাগি আছোঁ মন্নত মানেতো জানাই মনত মানে ধোৱা বা তোমালোকে মন্নত মাগি আছে বুলি কয় ঠিক আছে চ' এই যিটো
তুৰৰ পৰা হ'ব আমাৰ কি তুৰ্কমেনিস্তান ঠিক আছে আৰু আশাবাদ চাই আছোঁ তাৰ পৰা হ'ব আমাৰ কি আজগাবাদ মন্নতৰ পৰা আমাৰ মন্নতে হ'ব তো এই যিটো তুৰ্কমেনিস্তান আছে ইয়াৰ যিটো আমাৰ কেপিটেল সেইটো হ'ব আমাৰ কি আজগাবাদ আৰু তুৰ্কমেনিস্তানৰ যিটো মুদ্ৰা হ'ব বা ইয়াৰ যিটো কাৰেঞ্চি হ'ব সেইটো আমাৰ কি মন্নত তো আমাৰ যিটো কাৰেক্ট এনসাৰ সেইটো হ'ব আমাৰ কি অপশ্যন নম্বৰ এ ঠিক আছে আজগাবাদ হ'ব নেক্সট আমাৰ 7 নম্বৰ হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেঞ্চি অফ ভূটান ভূটানৰ মুদ্ৰা কি চ' তোমালোক সকলোৱে জানা চাগে তথাপি ইয়াৰ মই ট্ৰিকটো আনি দিছোঁ যাতে কোনোবাই যদি নাজানা তেতিয়া যাতে আৰু পাহৰিব লগা নাই ঠিক আছে চ' ইয়াৰ কাৰণে এই পিকচাৰটো চোৱা আৰু এই বাক্যশাৰী মনত ৰাখা কোনোবাই তোমাক ক'লে যে টেম্পুৰে যাম ঠিক আছে ভূটানৰ কিন্তু তুমি ক'লা যে ভূটানৰ টেম্পুৰে নাযাওঁ আমি কিহেৰে যাওঁ আল্ট্ৰা বাছেৰে যাম চ' এই বাক্যশাৰী তোমালোকে মনত ৰাখা যে ভূটানৰ টেম্পুৰে নাযাওঁ আমি আল্ট্ৰা বাছেৰে যাম চ' এই যিটো টেম্পুৰ পৰা আমি মনত ৰাখিব পাৰিম থিম্ফু ঠিক আছে ভূটানৰ যিটো কেপিটেল সেইটো হৈছে আমাৰ কি থিম্ফু আৰু ইয়াৰ যিটো কাৰেঞ্চি সেইটো হ'ব আমাৰ কি আল্ট্ৰা বাছৰ পৰা ঙালট্ৰাম ঠিক আছে তো আমাৰ যিটো কাৰেক্ট এনসাৰ সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি ঙালট্ৰামটো হৈছে আমাৰ কি ভূটানৰ কাৰেঞ্চি ঠিক আছে আৰু ইয়াৰ কেপিটেল কি থিম্ফু অ'কে নেক্সট আমাৰ 8 নম্বৰ ৰুফিয়া ইজ দ্য কাৰেঞ্চি অফ হুইচ অফ দ্য ফলোইং ৰুফিয়া তলৰ কণ্টৰ মুদ্ৰা এইটো অলপ তোমালোকে বেয়া পাবা নে কি মই নাজানো কিন্তু জাষ্ট মই যেনেকৈ মনত ৰাখিছোঁ তোমালোকে এনেকৈ দিছোঁ ঠিক আছে তো ইয়াৰ বাক্যশাৰী হ'ল এনেকুৱা যে মালদ্বীপছত মাল খাই ৰুপিয়া কি বুলি কয় ৰুফিয়া বুলি কয় ঠিক আছে এবাৰ বাক্যশাৰী আৰু ভালদৰে চোৱা যে মালদ্বীপছত মাল খাই ৰুপিয়া কি বুলি কয় ৰুফিয়া হৈ যায় কাৰণ কিয় মাল মানে কি আমাৰ আচলতে যে নিচা খালে কি হয় আমাৰ কথাবিলাক কি হয় আমাৰ জিভাখন ঘূৰিব নোখোজে ঠিক আছে জিভাখন ভালদৰে কাম নকৰে তো আমাৰ যিবিলাক উচ্চাৰণ এইবিলাক বদলি যায় চ' ৰুপিয়া কি বুলি ক'লে ৰুফিয়া বুলি ক'লে চ' মালদ্বীপছৰ কেপিটেলটো মেলে হ'ব এইটোতো ইজিয়ে হ'ল কিন্তু যিটো ইয়াৰ মুদ্ৰা সেইটো হৈছে আমাৰ কি ৰুপিয়া নহয় মালদ্বীপিয়ান ৰুফিয়া হ'ব ঠিক আছে তো ইয়াৰ যিটো আমাৰ কাৰেক্ট এনসাৰ হ'ব এইটো আমাৰ অপশ্যন নম্বৰ এ ৰুফিয়া কাৰ মালদ্বীপছৰ মুদ্ৰা নেক্সট আমাৰ 9 নম্বৰ হোৱাট ইজ দ্য কাৰেঞ্চি অফ থাইলেণ্ডৰ মুদ্ৰা কি এইটো জাষ্ট মই তোমালোকৰ মনত ৰখাৰ বাবে বনাইছোঁ ঠিক আছে যাতে কোনোৱে ইয়াৰ পৰা কোনো হেড নকৰে জাষ্ট মই যেনেদৰে মনত ৰাখিছোঁ তোমাক তেনেদৰে কৈছোঁ চ' আমি ইয়াত কেনেদৰে মনত ৰাখিলোঁ যে এই চিত্ৰটি চোৱা আৰু এই বাক্যশাৰী মনত ৰাখা লগৰজনে বেং ভাতৰ থালি খাব গ'ল হোটেলত ঠিক আছে তো এই যিটো থালিৰ পৰা হ'ব আমাৰ থাইলেণ্ড আৰু এই যিটো বেঙৰ পৰা হ'ব আমাৰ কি বেংকক আৰু এই যিটো ভাত তাৰ পৰা হ'ব আমাৰ কি বাহাত তো যিটো থাইলেণ্ডৰ যিটো কেপিটেল সেইটো হৈছে আমাৰ কি বেংকক তোমালোক সকলোৱে জানা আৰু ইয়াৰ যিটো কাৰেঞ্চি সেইটো আমাৰ কি বাহাত তো আমাৰ যিটো অপশ্যন সেই কেইটাৰ ভিতৰত আমাৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি বাহাত ইজ দ্য কাৰেঞ্চি অফ থাইলেণ্ড ঠিক আছে নেক্সট আমাৰ 10 নম্বৰ হানৈ ইজ দ্য কেপিটেল অফ হানৈ কোনখন দেশৰ ৰাজধানী তো এইটো আৰু বহুত ইজি হয় ঠিক আছে তো কেনেকৈ মনত ৰাখিবা চ' আমি কি কৰোঁ কেতিয়াবা সৰু ল'ৰা ছোৱালীক ভয় খুৱাবৰ কাৰণে কিছুমান বাক্য কওঁ চ' এই বাক্যশাৰী তোমালোকে কৈ দিলা ঠিক আছে কি ক'লা যে ডঙৰ পাৰত ভূত থাকে হানি দিব ঠিক আছে তো এই যিটো ভূতৰ পৰা হ'ব আমাৰ ভিয়েটনাম আৰু যিটো হানি দিব তাৰ হানিৰ পৰা হ'ব আমাৰ হানৈ আৰু ডঙৰ পৰা হ'ব ডঙেই ঠিক আছে তো এই যিটো ভিয়েটনাম ইয়াৰ কেপিটেল যিটো হ'ব সেইটো হ'ব আমাৰ হানৈ আৰু ইয়াৰ যিটো কাৰেঞ্চি সেইটো হ'ব আমাৰ ডং আমাৰ কাৰেঞ্চিটো কি হ'ব হানৈ কাৰ কেপিটেল হ'ল ভিয়েটনামৰ কেপিটেল হ'ল ঠিক আছে এই ট্ৰিকটো কেনেকুৱা লাগিছে জলদি কমেণ্ট কৰি দিয়া নেক্সট আমাৰ 11 নম্বৰ হুইচ অফ দ্য ফলোইং ইজ দ্য কেপিটেল অফ কম্বোডিয়া তলৰ কোনখন কম্বোডিয়াৰ ৰাজধানী তো এই ট্ৰিকটো তোমালোকে বহুত ভাল পাবা যদি তোমালোকৰ ৰিয়েলমি ফোন আছে ঠিক আছে তো মোৰ ৰিয়েলমি ফোনে দিয়ে মই ভিডিঅ' বনাই আছোঁ চ' তোমালোকে এইটো এনেকৈ মনত ৰাখিবা যে ৰিয়েলমিৰ ফোন আৰু কেমেৰা দুয়োটাই ভাল ঠিক আছে তো এই ফোনৰ পৰা আমি মনত ৰাখিব পাৰিম ফ্ৰম পেন তোমালোকে অলপ এইটো তাৰমানে জাষ্ট মিলাই চাবা যে ফ্ৰম পেন যিটো আছে এই শব্দটো ফোনৰ লগত একদম দেখাত একে আৰু যিটো আমাৰ কেমেৰাৰ পৰাটো হ'ব আমাৰ কম্বোডিয়া হ'ব তাৰপিছত আমাৰ যিটো ৰিয়েলমিৰ পৰা হ'ব আমাৰ কি ৰিয়াল তো যিটো কম্বোডিয়াৰ যিটো ৰাজধানী সেইটো হৈছে আমাৰ কি ফ্ৰম পেন আৰু ইয়াৰ যিটো কাৰেঞ্চি সেইটো হ'ব আমাৰ মুদ্ৰাটো হ'ব ৰিয়াল তো আমাৰ যিটো কাৰেক্ট এনসাৰ সেইটো হ'ব অপশ্যন নম্বৰ বি ফ্ৰম পেন কাৰ ৰাজধানী কম্বোডিয়াৰ ৰাজধানী ঠিক আছে নেক্সট আমাৰ 12 নম্বৰ ৰিংগিত ইজ দ্য কাৰেঞ্চি অফ ৰিংগিত কাৰ মুদ্ৰা তো ইয়াৰ কাৰণে তোমালোকে এই পিকচাৰটো চোৱা আৰু এই বাক্যশাৰী মনত ৰাখিবা যে মোৰ লগৰজন কালা লং পেণ্টছ পিন্ধি লগত মালা আৰু ৰিং লৈ বিয়া কৰাৰ সিদ্ধান্ত লৈ গাৰ্লফ্ৰেণ্ডজনীক লগ কৰিবলৈ গ'ল ঠিক আছে তো ইয়াৰ পৰা যদি আমি চাওঁ এই মালাৰ পৰা হ'ব আমাৰ কি মালয়েছিয়া আৰু এই যিটো কালা লং পেণ্টছ ইয়াৰ পৰা হ'ব আমাৰ কি কুৱালা লুম্পুৰ আৰু এই ৰিঙৰ পৰা হ'ব আমাৰ কি ৰিংগিত তো মালয়েছিয়াৰ যিটো মুদ্ৰা সেইটো হ'ব আমাৰ ৰিংগিত আৰু যিটো ইয়াৰ কেপিটেল সেইটো আমাৰ কি কুৱালা লুম্পুৰ তো আমাৰ যিটো কাৰেক্ট এনসাৰ সেইটো হ'ব আমাৰ কি অপশ্যন নম্বৰ এ ৰিংগিত যিটো মুদ্ৰা কাৰ মুদ্ৰা হয় মালয়েছিয়াৰ মুদ্ৰা হয় ঠিক আছে ট্ৰিকবোৰ কেনে লাগিছে ফানি লাগিছেনে কমেণ্ট কৰি জনাবা দেই
নেক্সট আমাৰ 13 নম্বৰ কাৰেঞ্চি অফ ছিংগাপুৰ, অৰ্থাৎ ছিংগাপুৰৰ যিটো মুদ্ৰা সেইটো আমাক সুধিছে, ঠিক আছে। অসমীয়াটো মই লিখা নহ'ল। চ' তোমালোকে এইটো একদম ইজিলি মনত ৰাখিব পাৰিবা। ছিংগাপুৰৰ যিটো ৰাজধানী এইটো ছিংগাপুৰে হয়, তো তাত কোনো টেনশ্যনে নাই, ঠিক আছে। চিং আৰু ইয়াৰ যিটো মনত ৰাখিব লাগে আমি মুদ্ৰা, সেইটো মনত ৰাখিব লাগে। এইটো বাক্য মনত ৰাখা। চিং মানে হ'ল গান গোৱা। কি গান গাবা? ডলাৰে ডলাৰে, ঠিক আছে। চিং দ্য ছং ডলাৰে ডলাৰে। চ' এই ডলাৰে ডলাৰেৰ পৰা আমাৰ কি হ'ব? ডলাৰ, ছিংগাপুৰ ডলাৰ। আমাৰ যিটো কাৰেণ্ট এনচাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ বি। ছিংগাপুৰ ডলাৰ হৈছে ছিংগাপুৰৰ কি কাৰেঞ্চি, ঠিক আছে। ডলাৰে ডলাৰে গানটো শুনিছানে তোমালোকে? কমেণ্ট কৰি জনাবা। নেক্সট আমাৰ 14 নম্বৰ কেপিটেল অফ ছুইডেন ইজ, ছুইডেনৰ ৰাজধানী হৈছে। তো ইয়াৰ কাৰণে তোমালোকে এই ছবিখন চোৱা আৰু এই ট্ৰিকটো মনত ৰাখা। তো আমাৰ বাক্যশাৰী হ'ল, ধৰা হ'ল তোমালোকৰ ঘৰত এখন দোকান আছে আৰু তোমালোকৰ ঘৰত আজি দোকান বন্ধ। তো কোনোবাই আহি সুধিলে যে দোকান কিয় বন্ধ? তো তুমি ক'লা যে আজি ষ্টকত ছুইট নাই। কি নাই? ছুইট নাই। আজি ষ্টকত ছুইট নাই কাৰণে দোকান বন্ধ, ঠিক আছে। চ' এই যিটো ছুইটৰ পৰা হ'ব আমাৰ কি? ছুইডেন। আৰু যিটো আমাৰ ষ্টকৰ পৰা হ'ব আমাৰ কি? ষ্টকহোম। আৰু যিটো আমাৰ কাৰণে যি কৈছোঁ তাৰ পৰা হ'ব আমাৰ ক্ৰনে। চ' ছুইডেনৰ যিটো ৰাজধানী সেইটো হৈছে আমাৰ কি? ষ্টকহোম। আৰু ইয়াৰ যিটো কাৰেঞ্চি বা মুদ্ৰা সেইটো হ'ব আমাৰ কি? ক্ৰনে। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ এ, ষ্টকহোম। ছুইডেনৰ ৰাজধানী কি? ষ্টকহোম, ঠিক আছে। নেক্সট আমাৰ 15 নম্বৰ দ্য কাৰেঞ্চি অফ তাজিকিস্তান ইজ, তাজিকিস্তানৰ মুদ্ৰা হৈছে। তো এইটো মনত ৰাখিবলৈ তোমালোকে জাষ্ট এই তাজিকিস্তানৰ পৰা তাজ শব্দটো লোৱা, ঠিক আছে। চ' তাজৰ পৰা আমি ল'ম কি? তাজমহল। তো বাক্যশাৰী এনেকৈ বনাম, সোমবাৰে আমি তাজমহল চাব যাম, লগত 10 টকা আনবি। তো এই যিটো তাজমহল তাৰ পৰা আমিতো মনত ৰাখিম তাজিকিস্তান, আৰু সমৰ পৰা আমি মনত ৰাখিম তাজিকিস্তানী চমনি। চম আৰু চমনি মিলি যায় হয় নহয়? তাৰপিছত আমি যিটো 10 আনবি বুলি কৈছিলোঁ হা, তো সেই 10 আনবিৰ পৰা আমাৰ কি? দুচনবি। দুচনবি হৈছে তাজিকিস্তানৰ কেপিটেল। আৰু যিটো মুদ্ৰা সেইটো হৈছে আমাৰ কি? তাজিকিস্তানী চমনি। আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো আমাৰ অপশ্যন নম্বৰ ডি। তাজিকিস্তানী চমনি হৈছে তাজিকিস্তানৰ মুদ্ৰা। নেক্সট আমাৰ 16 নম্বৰ কাৰেঞ্চি অফ কাটাৰ ইজ, কাটাৰৰ মুদ্ৰা হৈছে। তো ইয়াৰ কাৰণে তোমালোকে এই ছবিটো চোৱা, ঠিক আছে। আৰু তোমালোকে এনেই ইমেজিন কৰা যে তোমাৰ এজন লগ আছে আৰু লগটোৱে বহুত নিচা খায়, ঠিক আছে। চ' তেওঁ কি কৰে তোমাক যে কাটাৰ দোহা মদ খাই ৰিয়েল নিচা লাগে, ঠিক আছে। চ' এই কাটাৰ পৰা হ'ব আমাৰ কাটাৰে হ'ব, আৰু দোহাৰ পৰা দোহাই হ'ব, আৰু ৰিয়েলৰ পৰা হ'ব আমাৰ কি? কাটাৰী ৰিয়াল। তো এই যিটো কাটাৰ দেশখনৰ যিটো কেপিটেল সেইটো হৈছে আমাৰ কি? দোহা। আৰু ইয়াৰ যিটো মুদ্ৰা বা কাৰেঞ্চি সেইটো হৈছে আমাৰ কি? কাটাৰী ৰিয়াল। আমাৰ অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, ঠিক আছে। নেক্সট আমাৰ 17 নম্বৰ মানামা ইজ দ্য কেপিটেল অফ, মানামা কোনখন দেশৰ ৰাজধানী? তো ইয়াৰ ট্ৰিকটো আৰু বহুত ইজি। চ' তোমালোকে আজি দেউতাক ক'লা যে দেউতা আজি বাহিৰত ডিনাৰ কৰাৰ বহুত মন আমাৰ, ঠিক আছে। তো এই যিটো বাহিৰৰ পৰা আমি মনত ৰাখিব পাৰিম বাহৰেইন, ঠিক আছে। আৰু যিটো ডিনাৰৰ পৰাতো ডিনাৰে হ'ব, আৰু যিটো আমাৰ মন আমাৰ তাৰ পৰা আমি মনত ৰাখিব পাৰিম মানামা। তো আমাৰ যিটো বাহৰেইন ইয়াৰ যিটো কেপিটেল এইটো হ'ব আমাৰ কি? মানামা। আৰু ইয়াৰ যিটো কাৰেঞ্চি বা মুদ্ৰা সেইটো হ'ব আমাৰ কি? ডিনাৰ, ঠিক আছে। অ'কে, ইমান টান নহয়, তোমালোকে জাষ্ট এইটো ইমেজিন কৰি চাবা, তেতিয়া তোমালোকৰ মনত থাকিব, ঠিক আছে। পিকচাৰ ৱাইজ তোমালোকে ইমেজিন কৰি চাবা, চকুৰ আগত ভাবি উঠিব লাগিব যে এনেকুৱা ৰাতি আমি দেউতাক ক'লোঁ বা কোনোবাই দেউতাকক ক'লে যে আমাৰ মন আছে ডিনাৰ কৰাৰ ক'ত? বাহিৰত। তো তাৰ পৰা বাহিৰৰ পৰা বাহৰেইন, তাৰপিছত মন আছে পৰা মানামা, আৰু ডিনাৰৰ পৰা আমাৰ ডিনাৰ হ'ব। ইমান ইজি হয় নে নহয়? নেক্সট আমাৰ 18 নম্বৰ কাৰেঞ্চি অফ ইটালী ইজ, ইটালীৰ মুদ্ৰা কি? তো ইটালীৰ পৰা তোমালোকে এই টাল্লি শব্দটো চাগে বহুত শুনিছা, ঠিক আছে। টাল্লি হয়, গীততো আছে চাগে টাল্লি, ঠিক আছে। তো টাল্লি মানে কি? আমি মানে নিচা লগাটো আমি টাল্লি বুলি কয়, নহয়? টাল্লি হোৱা। তো আমি কি কৰিলোঁ যে ৰম খাই টাল্লি হৈ হিৰগিৰি দেখাই আছে, ঠিক আছে। তো এই যিটো তোমালোকে এনেকৈ মনত ৰাখিব পাৰিবা, ৰমটো ৰমেই হ'ব, আৰু টাল্লিৰ পৰা হ'ব আমাৰ ইটালী, আৰু হিৰগিৰিৰ হিৰৰ পৰা হ'ব আমাৰ ইউৰো, ঠিক আছে। হিৰ' ইউৰো মিলি যায় নহয়? তো এই ইটালীৰ যিটো ইটালীৰ ৰাজধানী হৈছে কি? আমাৰ ৰম। আৰু ইয়াৰ যিটো কাৰেঞ্চি বা মুদ্ৰা সেইটো হ'ব আমাৰ কি? ইউৰো। ইজি হয় নে নহয়? নেক্সট আমাৰ 19 নম্বৰ কাৰেঞ্চি অফ ইজিপ্তৰ মুদ্ৰা হৈছে। তো আমি এইটো কেনেকৈ মনত ৰাখিম? তো এইটো তোমালোকে বাক্যশাৰী মনত ৰাখা, ঠিক আছে। আৰু তোমালোকে যিহেতু চাকৰি বিচাৰি আছা, তো তোমালোকৰ বাবে এইটো একদম খাপ খায়। তো তোমালোকে কেনেকৈ মনত ৰাখিবা যে ইজি নহয় কাৰোৰ বাবে পাউণ্ড কমোৱাটো, ঠিক আছে। তো ইয়াৰ পৰা তোমালোকে কেনেকৈ মনত ৰাখিবা যে ইজিৰ পৰাটো হ'ব আমাৰ ইজিপ্ত, আৰু কাৰৰ পৰা হ'ব আমাৰ কি? কাৰৰ পৰা হ'ব আমাৰ কেইৰ, আৰু যিটো আমাৰ পাউণ্ডটো পাউণ্ডে হ'ব, ঠিক আছে। চ' ইজিপ্তৰ যিটো কাৰেঞ্চি সেইটো হ'ব আমাৰ কি? অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, পাউণ্ড, ঠিক আছে। ইজিপ্তৰ কাৰেঞ্চি বা মুদ্ৰা হৈছে পাউণ্ড, আৰু ইয়াৰ যিটো কেপিটেল সেইটো হৈছে আমাৰ কি? কাইৰ। তো নেক্সট আমাৰ 20 নম্বৰ আজিৰ লাষ্ট কুৱেশ্যন,
হোৱাট ইজ দ্য কেপিটেল অফ কিউবা? কিউবাৰ ৰাজধানী হৈছে, তো কিউবাৰ ৰাজধানী কি তোমালোকে কমেণ্ট কৰি জনাবা। এইটো তোমালোকৰ বাবে আজি হোমৱৰ্ক থাকিল, আৰু ইয়াৰ বাবে তোমালোকে নিজে এটা ট্ৰিক বনাবলৈ চেষ্টা কৰা। ট্ৰিক বনাই তোমালোকে কমেণ্ট কৰিবা আৰু চাওঁ কোনে কিমান চেল্ফ ষ্টাডি কৰে, ঠিক আছে। চ' এয়া আছিল আজি আমাৰ 20টা MCQ। চ' তোমালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যনটো তোমালোকে সোনকালে পাই যোৱা। তো এনেকুৱা নেমনিক্স ট্ৰিক্স আৰু কেনেকুৱা টপিকৰ ওপৰত লাগে বা কোনটো বিষয়ত তোমালোকক ট্ৰিক লাগে সেইটো তোমালোকে কমেণ্ট কৰি জনাবা, ঠিক আছে। তো আজিৰ বাবে এইখিনিয়েই। তো কাইলৈ আকৌ লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল।